প্ৰজাপতি প্ৰভু আপুনি এই সমস্ত জীৱ জগত সৃষ্টি কৰিছে আৰু আমি সেই জীৱ জগতে পালন কৰিছোঁ আৰু ৰুদ্ৰই অন্যায় অধৰ্ম হলে তাকে সংহাৰ কৰি সৃষ্টি ৰক্ষা কৰিছে হয় প্ৰভু এনেদৰে আমি তিনিও অবিৰামী গতিত জগতখন ৰক্ষা কৰি আহিছোঁ কিন্তু প্ৰভু হঠাৎ অজানিতে আমাৰ সৃষ্টিত সকলো উলট পালট হ'বলৈ ধৰিছে প্ৰভু সৃষ্টি কৰিবলৈ পাহৰিছে প্ৰভু আৰু আমি পালন কৰিবলৈ পাহৰিছোঁ আৰু দেৱাদিদেৱ ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰি পেলাইছে যেনিয়েই দৃষ্টি নিক্ষেপ কৰিছোঁ তেনিয়েই আমাৰ সৃষ্টি ৰাজ্য অধৰ্মৰ কৰাল গ্ৰাসত পৰি ধৰ্মক এফালৰ পৰা অধৰ্মই চুৰমাৰ কৰি নিছে ইয়াৰ কাৰণ কিবা বিচাৰি পাইছেনে প্ৰজাপতি আৰু দেৱাদিদেৱ ৰুদ্ৰ প্ৰভু যুগৰ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত এনে ধৰণৰ অপায় অমংগল অনাবৃষ্টি দুৰ্ভিক্ষই দেখা দিয়ে তাক বাধা দিবৰ পৰা আমাৰ ক্ষমতা নাই প্ৰভু এইবাৰো তেনেকুৱা কিবা অমংগলৰ সূচনা হৈছে নেকি প্ৰভু কাৰণ চাৰিওফালে দেখিছো কেৱল অন্ধকাৰ 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 কাৰণ গ্ৰহে এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে প্ৰভু প্ৰভু এটা কল্প শেষ হলে আন এটা কল্পৰ আৰম্ভ হয় আৰু সেই কল্পত যদি ধৰ্মই স্থিতি লয় তেন্তে ফলাফলতি হ'ব হয় প্ৰভু আৰু যদি কেনেবাকৈ অধৰ্মই স্থিতি লয় তেন্তে নানা ধৰণৰ অন্যায় অধৰ্ম অপায় অমংগল দুৰ্ভিক্ষ কটাকটি মৰামৰি আদিয়ে দেখা দিয়ে প্ৰভু 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 মহাকাল প্ৰভু অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল প্ৰভু এই সৃষ্টি ৰক্ষাৰ ভাৰ আমাৰ ওপৰতে কৰিছিল অক্ৰম কিন্তু আমি দায়িত্ব পালন কৰিবলৈ এতিয়া অপাৰগ তাৰ কাৰণ পৃথিৱীত অত্যাচাৰ অনাচাৰ বেবিচাৰ দুৰ্ঘিমাতে উপনীত হৈছে প্ৰভু ধৰ্মৰ নাম গোন্ধে একোৱেই নোহোৱা হৈছে তাক আৰু মই চকুৰে চাই থাকিব নোৱাৰা হৈছো প্ৰভু মহাকাল তাৰ পৰিণাম কি হ'ব প্ৰভু তাৰ পৰিণামতি ভয়ংকৰ হৈ উঠিব দুৰ্ভিক্ষ মৰামৰিকতা আদি সৃষ্টি হ'ব কৃষ্টি সভ্যতা বেদ বেদাংগ একোৱেই বাচি নাথাকিব সকলোবোৰ পানীৰ তলতে ডুব যাব প্ৰভু মহাকাল সৃষ্টি ৰক্ষা নহলে পৃথিৱীৰ নৰ মনুষ্যৰ কি দশা হ'ব প্ৰভু মহাকাল পৃথিৱীত ধৰ্ম বুলিবলৈ একো নাই প্ৰভু পৃথিৱীত ধৰ্ম এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে প্ৰভু তাক মই চকুৰে চাই থাকিব নোৱাৰা হৈছো মনত ৰাখিব প্ৰভু পৃথিৱী ধ্বংস অনিবাৰ্য ৰবা মহাকাল তাৰ উপায় কি হ'ব তাৰ উপায় প্ৰভু মহাকাল সপ্তদ্বীপে জম্বুদ্বীপৰ মহাপৰায়ণ ৰজা সত্যপতে এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব প্ৰভু তেওঁৰ দ্বাৰা আপুনি সৃষ্টি ৰক্ষা কৰিব পাৰিব আৰু প্ৰজাপতি এই মহাপ্ৰলয়তে যাগ যজ্ঞ পূজা কৰিবলৈ একোৱেই নাথাকিব আপুনি মহাসাগৰৰ তলৰ পৰা সকলোবোৰ বস্তু পিছৰ জন্মৰ বাবে যুগুত কৰি ৰাখিব লাগিব আৰু ৰুদ্ৰ এই মহাপ্ৰলয়ৰ মাজতে জীৱ জন্তু মহাকায় আদি মূৰ দাঙি উঠিব তাক আপুনি এফালৰ পৰা সংহাৰ কৰিব লাগিব আৰু আমাৰ কৰ্তব্য কি হ'ব মহাকাল প্ৰভু এই আপুনি সত্যপত ৰজাক লগত লৈ
পিছৰ জন্মত যি অৱতাৰৰ প্ৰয়োজন হৈ পৰে তাৰ অৱতাৰৰ ৰূপ ধাৰণ কৰি আপুনি সাগৰৰ তলৰ সকলোবোৰ বস্তু উদ্ধাৰ কৰিব লাগিব। মনত ৰাখিব প্ৰভু, মহাপ্ৰলয়ৰ বেছি পৰ নাই। মই আহিলো প্ৰভু, মই আহিলো। এই সুন্দৰ বিনন্দীয়া সৃষ্টি, সকলোবোৰ কৃষ্টি সভ্যতা, সাহিত্য সংস্কৃতি মহাপ্ৰলয়তে লোপ যাব। নতুনকৈ সৃষ্টি হ'বলৈ থাকিব কি প্ৰভু? প্ৰজাপতি প্ৰভু, আপুনি এতিয়াৰ যিমানবোৰ বেদ বেদাংগ আৰু কৃষ্টি সভ্যতাৰ নিদৰ্শনত থকা সামগ্ৰী আছে সকলোবোৰ এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক। মহাপ্ৰলয় শেষ হোৱাৰ লগে লগে পাছৰ কল্পত যাতে মানৱে পুনৰ জ্ঞান লভিব পাৰে তাৰেই ব্যৱস্থা কৰক। কিন্তু প্ৰভু, ইমান সোনকালে সকলোবোৰ সাহিত্য সংস্কৃতিৰ নিদৰ্শন সংগ্ৰহ কৰাটো জানো সম্ভৱ হ'ব? তাৰোপৰি প্ৰভু, এনেকে ভয়ংকৰ পৰিৱেশতে কোন ক'ত কেনেভাৱে পৰি থাকিব তাৰোতো কোনো ঠিকনা নাই। প্ৰজাপতি প্ৰভু, এই সকলোবোৰৰ যাতে কিছু হ'লেও আভাস ৰাখিব পৰা যায় তাৰেই ব্যৱস্থা কৰিব। আৰু ৰুদ্ৰই হঠাতে সংহাৰী মূৰ্তি ধাৰণ কৰি সকলোবোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক। এতিয়া যাওক দুয়োটি নিজ নিজ কৰ্তব্যত পলম নকৰি হওক অগ্ৰসৰ। ভাল প্ৰভু, আমি এতিয়া তেন্তে নিজ কাৰ্যত সংগই অগ্ৰসৰ। অলক প্ৰজাপতি। চাৰিওফালে পানী, কেৱল পানী। এই মহাপ্ৰলয়ৰ সময়ত আমাৰ কি অৱতাৰৰ প্ৰয়োজন হ'ব তাকেহে ভাবি পোৱা নাই। রাম হরি অনন্তম রারি করা দয়া প্রভু মোক করা দয়া প্রভু মোক মাতি সুকা তরি মাতি সুকা তরি নারায়ণ 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 নিরঞ্জন নিরাকার হরি করা দয়া প্রভু মোক করা দয়া প্রভু মোক মাতি সুকা
কাতৰি নারায়ণ হে নারায়ণ দেব নারায়ণ নারায়ণ আজি আমাৰ পৰম সৌভাগ্য আজি আমাৰ পৰম সৌভাগ্য কাৰণ বৈকুণ্ঠপতি নাৰায়ণকে স্বচক্ষে আজি লভিলো দৰ্শন হে প্ৰভু কমললোচন হে দীনবন্ধু নাৰায়ণ এই নিষ্কিন নাৰদৰ শত সহস্ৰ কৌটি প্ৰণিপাত প্ৰভু কৰিব গ্ৰহণ শত সহস্ৰ কৌটি প্ৰণিপাত প্ৰভু কৰিব গ্ৰহণ সন্তাকাৰা ভুজগস্বয়না পদ্মনাভায় সুরেশা বিশ্বধারা গগন সদৃশং মেঘবর্ণ শুভঙ্গা লক্ষ্মীকান্তা কমলা নয়না যোগী বীর ধ্যান গম্য বন্দে বিষ্ণু ভব ভয়হরণং সর্বলোকে কনাথা সর্বলোকে কনাথা সর্বলোকে কনাথা সর্বলোকে নারায়ণ নারায়ণ প্রভু প্রভু দেবরী নারায়ণ নারায়ণ অকলে অকলে গভীৰ চিন্তাত মগ্ন আমি জানো তাৰ কিবা সম্ভেদ পামে দেবরী প্ৰভু এক ভয়ঙ্কর বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছে নাৰায়ণ এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগ জাননী দি গ'ল প্ৰভু দেৱঋষি মহাপ্ৰলয়ত মহাসাগৰৰ বিশাল জলৰাশিয়ে সমগ্ৰ পৃথিৱী ডুবাই পেলাব নাৰায়ণ নাগী নৰ জীৱ জন্তু কোনো কতো বাচি নাথাকিব প্ৰভু কেৱল দৈত্য আৰু অসুৰবোৰ একেবাৰেই ভয়ংকৰ হৈ উঠিব প্ৰভু এইবিলাক সংহাৰ কৰিবলৈ
ৰুদ্ৰকনো কিমান সময়ৰ প্ৰয়োজন? দুষ্টক দমন আৰু সন্তক পালন কৰিবই লাগিব প্ৰভু। দেৱঋষি, প্ৰভু তুমি কথাটো একেবাৰে পাতলকৈ ভাবিছা। প্ৰভু এবাৰ ভাবি চোৱাচোন, ধ্বংস হৈ যোৱা বিনন্দীয়া সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ? নাৰায়ণ নাৰায়ণ, অৱশ্যে ঠিকেই প্ৰভু। এবাৰ ধ্বংস হৈ যোৱা পৃথিৱী পুনৰ গঢ় দিয়াটো একেবাৰে অসম্ভৱ। আৰু প্ৰভু, এই মহাপ্ৰলয়ৰ মাজত কোনো কতো বাচি থাকিব নোৱাৰিব। নহয় দেৱঋষি, প্ৰভু মহাকালে কৈ গ'ল, জম্বুদ্বীপৰ ৰজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো জীয়াই থাকিব। জম্বুদ্বীপৰ ৰজা সত্যব্ৰত, জম্বুদ্বীপৰ ৰজা সত্যব্ৰত। দেৱঋষি, জম্বুদ্বীপৰ ৰজা সত্যব্ৰত। নাৰায়ণ নাৰায়ণ, প্ৰভু সত্যব্ৰত মহান ধাৰ্মিক ৰজা, তেওঁ দ্বাৰাই পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু। প্ৰভু কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ব দেৱঋষি? কওঁ শুনক প্ৰভু। কোৱা দেৱঋষি। মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই প্ৰয়োজনীয় সকলোবোৰ বস্তু সত্যব্ৰতক সংগ্ৰহ কৰিবলৈ কওঁকে, আৰু জীৱ জন্তুবিলাক যাতে এই মহাপ্ৰলয়ত পৰি ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিলেই পুনৰ সৃষ্টি গঢ় দিব পাৰিব প্ৰভু। দেৱঋষি, আমি তাৰ পৰিকল্পনা কৰি আছো, সময়ত তাক ব্যৱহাৰ কৰিব লাগিব। বাৰু দেৱঋষি, প্ৰভু এনেদৰে মাজে সময়ে বুদ্ধি ভৰসা দি থাকিবলৈ নাপাহৰিবা। এতিয়া যোৱা এই বাৰ্তা মইতৰ নৰ সমাজত বিয়পাই দিয়াগৈ। নাৰায়ণ নাৰায়ণ, প্ৰভুৰ লীলাই সদায় সমভাগী হৈ যাব নেকি নাৰদে। বাৰু প্ৰভু, পুনশ্চবাৰ আপোনাৰ শ্ৰীচৰণতে জনাই প্ৰণিপাত। এই নেকি নাৰদেৱে নিজ কৰ্তব্যৰ হেতু হওঁ অগ্ৰসৰ। যোৱা দেৱঋষি, নিজ কৰ্তব্যত যেন কদাপিও বিচলিত নোহোৱা। ভাল প্ৰভু। ঈশ্বৰা পৰম ব্ৰহ্ম সচিদানন্দন বিগ্ৰহ অনাদি ৰুধিৰ গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ বৈকুণ্ঠর ভবনে দেখিলু নয়নে প্রভু নারায়ণ হরি রাতুল চৰণতে সোণৰ পূৰ্বাজে ৰুণজু নজু নকৰি ৰুণজু নজু নকৰি নাৰায়ণ নাৰায়ণ প্রভু ভগবন্ত অনন্ত
ঈশ্বৰ প্ৰপন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম নারায়ণ 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 বুজিছো ভালদৰে এইবাৰ আমাৰ নৱ অৱতাৰৰ সময় হৈছে সমাগত যাওঁ এবে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ